এনেকুৱা কিছুমান মানুহ আমাৰ আশে-পাশে থাকে, যি আমাৰ লগত থাকোঁতে আনৰ কথা বেয়াকৈ ক'ব আৰু যেতিয়া আমি তেওঁৰ ওচৰৰ পৰা আঁতৰি যাওঁ, তেতিয়া আনৰ আগত আকৌ আমাৰ কথা বেয়াকৈ ক'ব। এনেকুৱা ধৰণৰ মানুহৰ পৰা পৰাপক্ষত নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। দেখিব সুখত আছে। বাৰে বাৰে কাৰোবাক আপোনাৰ লগত কথা পাতিবলৈ অনুৰোধ কৰি ভৰিত পৰি থকাৰ প্ৰয়োজন নাই। আচলতে যি আপোনাৰ সততাক মূল্য দিব, সেইজনে হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব, কেতিয়াও আপোনাক আঘাত নিদিয়ে। জীৱনত ইমান প্ৰেছাৰ লৈনো কি হ'ব? বয়স যেতিয়া 40 পাৰ হ'ব, তেতিয়া উচ্চ শিক্ষিত আৰু নিম্ন শিক্ষিত সমান সকলোৱে নিজৰ ঘৰখন চলাবৰ বাবে সমান কষ্ট কৰে। বয়স যেতিয়া 50 হয়, ক'লা-বগা ৰঙৰ সকলো মানুহেই সমান হৈ পৰে। কাৰ চেহেৰা ধুনীয়া, কোন বগা তাক লৈ কোনেও চিন্তা নকৰে। বয়স যেতিয়া 60 পাৰ হয়, তেতিয়া উচ্চ পদবী আৰু নিম্ন পদবী চাকৰি সকলো সমান হৈ পৰে। অৱসৰপ্ৰাপ্ত বছজনলৈও এজন পিয়নে ঘূৰি চাবলৈ সময় নাইকিয়া হয়। 70 বছৰ বয়সত ডাঙৰ ফ্লেট, ডাঙৰ ঘৰটো গৌৰৱৰ কথা নহয়, কিন্তু ডাঙৰ ঘৰটো সযতনে ৰাখিব পৰাটো ডাঙৰ কথা হৈ পৰে। আপোনাৰ ডাঙৰ ঘৰটোৰ প্ৰয়োজন নোহোৱা হয়। সৰু ৰুম এটাই যথেষ্ট যেন অনুভৱ হয়। যেতিয়া আপুনি 80 বছৰ বয়স হয়, তেতিয়া আপোনাৰ টকা থকা বা নথকা প্ৰায় একেই হৈ পৰে। টকা খৰচ কৰি আনন্দ ফূৰ্তি কৰিবলৈ ইচ্ছা গ'লেও খৰচ কৰিবলৈ জোৰ বিচাৰি নাপায়। 90 বছৰ বয়সীয়া হ'লে শুই থকা আৰু সাৰে থকা একেই কথা নিচিনা হয়। সাৰ পাই উঠি কি কৰিব লাগে নিজেই নজনাৰ দৰে হয়। বয়স যেতিয়া 100 হয়, তেতিয়া জীয়াই থকা বা নথকা একেই হয়। পৃথিৱীৰ মানুহে আপোনাৰ কথা ভবা বাদ দিবলৈ আৰম্ভ কৰে। এয়াই জীৱনৰ অৰ্থ। ইয়াতকৈ বেছি একো নাই। ইমান চিন্তা, লোভ লৈ নিজৰ লাভৰ বাবে আন মানুহৰ ক্ষতি কৰি কি লাভ? জীৱনটো নিজৰ ঠাইতে উপভোগ কৰিবলৈ শিকক। আনৰ ক্ষতিৰ পৰা বিৰত থাকক। আপোনাৰ সময়খিনিক ভাল কামত ব্যৱহাৰ কৰক। আপোনাৰ বাবে পৃথিৱীখন ধুনীয়া হ'ব। এখন ধুনীয়া ছবিৰ দৰে মগজুটো পৰিষ্কাৰ কৰক। আপোনাৰ বাবে সকলো আনন্দময় হৈ পৰিব। অৱহেলাই বহুত কিবা-কিবি শিকায়। সহ্য কৰিবলৈ শিকায়, নিজৰ গুৰুত্ব বুজিবলৈ শিকায়, আমনি নকৰিবলৈ শিকায়, অকলে থাকিবলৈ শিকায়। অৱহেলাই কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়, কাৰণ অৱহেলা পোৱাজনে ভালকৈ জানে তাৰ কষ্ট কিমান। জ্ঞান থাকিলেহে শব্দবোৰ ভালকৈ বুজি পোৱা যায় আৰু অনুভৱ থাকিলেহে অৰ্থ বুজি পোৱা যায়। সঁচাই মানুহবোৰ বৰ আচৰিত। পচন্দ হ'লে বেয়াটো কেতিয়াও দেখা নাপায় আৰু বেয়া পালে ভালটো কেতিয়াও দেখাই নাপায়। প্ৰায়ে আমি সকলোৱে অলপ খ্যাতি লাভ কৰিব বিচাৰোঁ। কাম কৰাৰ পিছত অলপ প্ৰশংসা পাবলৈ মন যায়। আমি সকলোৱে জানো আমাক কোনযোৰ পোছাকত ধুনীয়া লাগে। তথাপি যেতিয়া নতুন পোছাক পিন্ধি ওলাই যাওঁ, তেতিয়া যদি কোনোবাই প্ৰশংসা কৰে, আজি আপোনাক ধুনীয়া লাগিছে বুলি, তেতিয়া মনটো ভাল লাগে। কিবা এটা যত্ন কৰি ৰান্ধিলে, প্ৰশংসা কৰিলে মনত সন্তুষ্টি পোৱা যায়। সকলো দোষ নোহোৱা হ'ল বুলি ভাবি মন ভৰি যায়। যেতিয়া কোনোবাই কয়, আপুনি এই কামত পাৰফেক্ট, আপোনাৰ অবিহনে কামটো ঠিক নহ'ব, তেতিয়া অজানিতে আপোনাৰ আত্মসন্মান বাঢ়ি যায়। আপুনি যদি এটা বিশেষ বিষয়ত দক্ষ হয়, তেন্তে কোনোবাই আপোনাৰ প্ৰশংসা কৰিলে মনত ভাল লাগে। এই ধনাত্মক শব্দবোৰে জীৱনৰ ওপৰত বহুত প্ৰভাৱ পেলায়। নিজৰ ওপৰত আত্মবিশ্বাস বাঢ়ে। আপুনি কাৰোবাক ভাল নাপাব পাৰে, প্ৰশংসা নকৰিব পাৰে, কিন্তু আপুনি একো কৰিব নোৱাৰে। আপোনাৰ বাবে এইটো কাম নহয় বুলি কাকো নিৰাশ নকৰিব। কোনো মানুহে এদিনতে সকলো শিকি নাযায়। লাহে লাহে পৰিস্থিতিত জীয়াই থাকিবলৈ শিকি যায়। হয়তো বহুত বছৰ আগতে গুড ফৰ নাথিং বুলি হহাজনক দেখি বৰ্তমান সময়ত গুড ফৰ এভৰিথিং ক'ব লাগিব পাৰে। সময় বৰ বেয়াকৈ সলনি হয়। গতিকে পিছত লাজ পাব লগা একো কথা নক'ব, কাম নকৰিব, ভালে থাকক। আনক সুখত ৰখাটোও এটা কলা হয়। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।